আজমল ফাউণ্ডেশ্যনৰ হৈ ই ৰিক্সা দিয়াৰ নামত ধন লৈ আৰক্ষীৰ জালত দিলোৱাৰ নামৰ এজন। ধুবুৰী জিলাৰ দক্ষিণ খালমৰাৰ প্ৰায় 20 জনকৈ লোকৰ পৰা ই ৰিক্সা দিয়াৰ নামত লৈছিল 5,71,000 টকা। ঘটনা সন্দৰ্ভত ধুবুৰী জিলাৰ দক্ষিণ খালমৰাৰ পৰা লোককেইজনে হোজাই উপস্থিত হৈ ৰিলবাগানৰ পৰা প্ৰবঞ্চক দিলোৱাৰক কৰায়ত্ব কৰি আজমল ফাউণ্ডেশ্যনত লৈ আহে। পৰৱৰ্তী সময়ত হোজাই আৰক্ষীক খবৰ দিয়াত হোজাই আৰক্ষী আজমল ফাউণ্ডেশ্যনৰ কাৰ্যালয়ত উপস্থিত হৈ দ্বিতীয় প্ৰবঞ্চক দিলোৱাৰক সোধপোছে আৰোপ কৰি ইতিমধ্যে আটক কৰি লৈ যায় হোজাই আৰক্ষী থানালৈ। ইফালে প্ৰবঞ্চক দিলোৱাৰৰ মতে তেওঁ নিৰ্দোষী, তেওঁ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱাৰ কথা উল্লেখ কৰে। চাওক এই প্ৰতিবেদন। মই লোৱা নাই ভাই, মই এইটো আপুনি এনেই মোক ফচাইছে, ষড়যন্ত্ৰ। মই ৰাজনীতি ষড়যন্ত্ৰ হৈছোঁ, মোক ৰাজনীতি ষড়যন্ত্ৰ কৰিছে, মোক ৰাজনীতি ষড়যন্ত্ৰ কৰিছে। নহয় নহয়, মই ৰাজনীতি এনেই কৰি আছোঁ আর চলাকুড়া জেডপিসির এক্ষেত্রে আমার চলাকুড়া জেডপিসির মানুষ। আমি চলাকুড়া 6 নং চলাকুড়া জিলা পরিষদর মেম্বার, নতুন মানে নবনির্বাচিত হয়েছোঁ। আমার যেতে ইলেকশন আহিলে ইলেকশনত মই ভোট বিচাৰিবলৈ গৈছিলোঁ। যোৱা তেখেতে মোক ক'লে যে আমি হুজুৰৰ আজমল ফাউণ্ডেশ্যনৰ এজন কৰ্মচাৰীয়ে আমাৰ পৰা পইচা লৈছে, যিমান দিনলৈকে আমাক পইচা নিদিব বা আমি আপোনাক হুজুৰৰ যিটো তালাচাবিৰ ছবি আছে তাতে আমি ভোট নিদিওঁ। এইটো কেনেকুৱা কথা? হুজুৰৰ তৰফৰ পৰা পইচা লৈছে, পইচাখিনি আপুনি নিদিব আমাক, এইটো কেনেকুৱা কথা কৈছে? হয় বোলে কোনে লৈছে? বোলে দিলোৱাৰ। পিছত মই ভাবিছোঁ যে হুজুৰৰ লগত যি দিলোৱাৰ থাকে আৰু এজন মানুহ আছে আমাৰ হুজুৰৰ মানে তাইৰ নামো দিলোৱাৰ। আমি কৈছোঁ নহয়, দিলোৱাৰ ল'ৰাটোতো সেনেকুৱা নহয়, দিলোৱাৰ ল'ৰা কেনেকৈ পইচা ল'ব? এইটো কিন্তু তুমি মিছা কথা কৈছা। তাৰপৰাই আমি দিলোৱাৰক ফোন কৰিছোঁ, দিলোৱাৰ ভাই আপুনি বোলে পইচা লৈছে এখেতৰ পৰা। কয় নহয় মইতো পইচা লোৱা নাই। বোলে পইচা লৈছে? কয় নাই লোৱা, পইচা লোৱা নাই। কোনে কৈছে? বোলে এখেতে মোক এভিডেঞ্চ দিছে আপুনি পইচা লোৱা। কয় বুবু আপুনি এনেকুৱা কথা ক'ব পাৰে নেকি মোক, মই পইচা ল'ম নেকি? আপোনাৰ হুজুৰৰ লগত থাকোঁ মই, আজিলৈকে ক'ব নোৱাৰিব কোনোবাই, আজি আপুনি মোক এনেকৈ মানে কথাটো ক'লে। ভাই নাজানো মই, এখেতে কৈছে তুমি ইয়াতে আহা, মই এই পঞ্চায়তত মোৰ 6 থেকে 7,000 ভোট আছে, যদি এখেতে মোক ভোট নিদিয়ে আমি হুজুৰৰ ছবিৰ পৰা মই ইয়াত জিকিব নোৱাৰিম। সেইকাৰণে তুমি আমাক পইচাখিনি আহি দি যা, নহ'লে কোন দিলোৱাৰে পইচাখিনি লৈছে সেই দিলোৱাৰক ইয়াত মাতি আনি দিয়া। পিছত কথাখিনি ৰখাৰ পিছত তেখেতে আমাক নাম্বাৰ দিলে, আমি ইয়াক ফোন কৰিলোঁ। ফোন কৰাৰ পিছত মোক ক'লে যে বাইদেউ চিন্তা কৰিব নালাগে, পইচাটো মোক তেখেতে পিলপিলিৰ কাৰণে দিছে, মই আপোনাক 1 সপ্তাহৰ ভিতৰত পইচাখিনি দি আছোঁ। কিন্তু 1 সপ্তাহ 2 সপ্তাহ 3 সপ্তাহ গুচি গ'ল, আজি 6 মাহৰ কথা, 6 মাহৰ কথা। আৰু ঈদৰ 5 দিন আগত মই ফোন কৰিছোঁ যে দাদা ভালভাৱে ঈদৰ দিনা মানুহ লাখ লাখ কৰোৰ টকা খৰচ কৰে, আৰু এখেতে ঘৰত খাবৰ কাৰণে এমুঠি চাউলো নাই। তুমি পাৰিলে তেখেতে টকা দিব, টকা তেখেতে পায়, তুমি পাৰিলে তেখেতক কিছু হেল্প কৰা, 10-50 হাজাৰ দি পেলাই তেখেতে দিলোৱাৰক কৈছোঁ। টাকাটো লৈছে আজমল ফাউণ্ডেশ্যনৰ পৰা। তেওঁ মিছা কথা কৈ টকাটো লৈছে যে আজমল ফাউণ্ডেশ্যনৰ পৰা এখেতক টমটম গাড়ী দিব বুলি কৈছে। 5,70,000 লৈছিল, 71,000। 20 জন মানুহৰ পৰা, কিন্তু দিয়াটো দিছে 3 জন মানুহে। 3জনে মানুহৰ পৰা লৈ 3জনে দিছে। আজি ইয়াতে 50,000 টকা লৈ আহিছিল, ৰাতি আমাক 15,000 টকা দিছে। এই 50,000 টকাটো আমচুৰ প্ৰেচিডেণ্ট কি নামটো ক'লে তেখেতে আনি দিলে, আমাৰ হাতত দিছে, দেখিছে কোনোবাই মনা। আকৌ মই গাড়ীত থ'বলৈ দিছোঁ, সেইখিনি লৈ গৈছে। কিন্তু মই থানাত হিচাপ দিছোঁ যে আজি মোক 50,000 দিছে। এতিয়াই হিচাপটো দিছে আপোনালোকৰ সন্মুখত। নহয়, এখেতে লৈ আহিছিল, এখেতে লৈ আহিছিল মানে দিলোৱাৰে আৰু আমচুৰ প্ৰেচিডেণ্ট নামটো কি ক'লে জানি না 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 ইকবল অহা নাই, বেলেগ মানুহ আহিছে, প্ৰেচিডেণ্ট আহিছে নাম হোজাই জিলাৰ। তেখেতক লৈ পেলাই আমি কথাখিনি বহি লুৎফৰ ৰহমান কথাখিনি বহি কৈ আছোঁ। নামকে মই ভালকৈ নাজানো, কথাটো ভুল হ'লে আপোনালোকে চাই ল'ব এবাৰ। মই নামটো নাজানো আমচুৰ প্ৰেচিডেণ্ট। দিয়াৰ ই ৰিক্সা দিয়াৰ নামত টকাখিনি লৈছে। কেইজনৰ পৰা লৈছে মুঠ?
20টা ই ৰিক্সা দিব বুলি লৈছে, 20টা ই ৰিক্সা দিব বুলি টকাখিনি লৈছে। টকাখিনি লৈছে। কিমান টকা লৈছে? 5,71,000। কোন এৰিয়াৰ মানে কোন এৰিয়াৰ মানুহৰ পৰা এই টকাখিনি লৈছে? আমাৰ চলাকুৰা জেডপিচি দক্ষিণ শালমাৰা সমষ্টি হয়। মানে গাঁও পঞ্চায়তটো হ'ল মুহুৰীশ্বৰ। আপোনালোকে তেওঁক টকাটো কিয় দিলে, কি বিশ্বাসত দিলে, তেওঁ কোন হয় এই বস্তুটো অলপ বুজাই কওক। আমি কেনেকে বুজাই কম, আমি দিয়া নাইতো কথাখিনি। মই কম ৰবা, মই দিয়া নাই যে টকাখিনি মই দিছো, মই দিয়া নাই। আমি কিয় আজমল ফাউণ্ডেশ্যনত টকা দিম? আমাক অভিযোগ কৰিছে ইলেকশ্যনৰ টাইমত, তেখেতে আমাক অভিযোগ কৰিছে যে আমি হুজুৰৰ ছবিত ভোট নিদিওঁ, আমাৰ টকাখিনি হুজুৰৰ মানুহ লৈছে। হুজুৰৰ কোন মানুহ ল'লে টকাখিনি সেইখিনি মইতো গম নাপাওঁ। পিছত আমাৰ হুজুৰৰ লগত দেলোৱাৰ থাকে, সেই দেলোৱাৰ বুলি মই ভাবিছোঁ যে আমাৰ সেই দেলোৱাৰে লৈছে। সেইকাৰণে মই আমাৰ যি দেলোৱাৰ আছে হুজুৰৰ লগত প্ৰিয়, তাকে ফোন কৰিছোঁ। সি কয় নহয় মইতো লোৱা নাই, মই কিয় টকা ল'ম বুবু, কেনে এনেকুৱা কথা কৈছে। তাৰপিছত মানুহজনক মই ধৰি অনা নাই। মানুহজনক বহুত ৰিকুৱেষ্ট কৰোঁতে গুৱাহাটীৰ পৰা কালিৰ পৰা আমি আজি 2 দিন হ'ল আহিছোঁ। ইয়াত আহিছোঁ, ৰাতি আমি ইমান ফোন কৰিছোঁ। সি কৈছে মই কাছাৰত আছোঁ। আকৌ মই ৰাতিপুৱা মানুহ পঠাইছোঁ তেখেতৰ ঘৰত। এনেকে কৈ পিছত মই শুনা পালোঁ তেওঁ ঘৰত আছে। সেইকাৰণে আমি আজি যদি ফাউণ্ডেশ্যনৰ কথা কৈ আমাৰ পইচা লৈছে, তেনেহ'লে মই ফাউণ্ডেশ্যনত যাওঁ, মানুহবিলাকক লৈ আমি আজি ফাউণ্ডেশ্যনত আহিছোঁ। অহাৰ পিছত তেখেতৰ লগত আমচুৰ মানুহৰ লগত কথা হৈছে, আহিছে বহিছে, আমাক টকাখিনি দিব। সেইকাৰণে আমি ইয়াত বহিছোঁ। আপোনালোকে আহি পালে, পইচাটো বোলে লৈ গ'লে, কিন্তু আমি আকৌ আপোনালোকৰ নামতো কেছটো দি গ'লোঁ। পইচাটো আমাক দিছে, আমি হিচাপটো থানাত দি দিছোঁ যে আমাক 50,000 টকা দিছে। আকৌ কোনে ল'লে পইচাটো? আমাৰ হাতৰ পৰা কাঢ়ি লৈ গ'ল বোলে। কাঢ়ি লৈ আমি ড্ৰাইভাৰক দিছোঁ যে পইচাখিনি গাড়ীত থওক, যিহেতু পুলিচ আহিছে। পইচাখিনি বোলে লৈ গ'ল। কোনে লৈ গ'ল? ঠিক আছে, হ'ব ঠিক আছে, হ'ব, ৰাখক আপুনি আৰু কথা ক'ব নালাগে। আমি যেতিয়া ফেরি করবার আহিলো, আহতে আমি একবার এতে ফেরি করতে সবকটা আহিল। আহার পিছত আমি কলো যে এই এতে আহি পালে যদি আমি তো বজরুদ্দিনে ঘর দেখা পাওয়া নাই, তেনেহলে বজরুদ্দিনে ঘরটো দেখি যাও এইছিল। তারপর বজরুদ্দিনে ঘরত গেলো। বজরুদ্দিন আমাক যথেষ্ট সন্মান করেছে আৰু আমাক খাওয়া লওয়াও খুৱাইছে। খোৱাৰ পরে বজরুদ্দিনে কৈছে, বাবা এতিয়া তো কোনো পিলপিলি দিয়া নহয়, যে তোমাক যেতিয়া পিলপিলি দিয়া হয়, যদি দিয়া যায়, এইটো তো লেংৰা খুৰা মানুহ পিলপিলি। আপুনি কিমান টকা দিছিলে? আমি টোটাল 3টা মিলি 5,71,000 টকা দিছো। মানে 3জনে মিলি দিছিল? 3জনে মিলি দিছো আর কি। 20জন মানুষ দিছো আর কি, 3টা মানুষ দিছো আর কি। আমি 5,71,000 টকা দিছো 20টা মানুষ পয়সা। কেসত 2 লাখ দিছো, অনলাইনত দিছো আমি 3,71,000 টাকা দিছো। কার হাতত দিছিল? এটো দিলবারের হাতত দিছিল। দিলবারজন কোন হয়? বদরুদ্দিন আজমলের ই তো মোক কইছে, দিলবারে কইছে যে আমি বদরুদ্দিন আজমলের আমি মানু, তার কিবা আন্ডারত চাকরি কरू, এইটো কইছে মোক। তার পুরা বা চলাফেরা দেখা পাইছিল নে? বদরুদ্দিন আজমলের লগত লক করাইছে দিলবারে আমাকে দিলবারে লক করাইছে। দিলবারে লক করে দিলবারে আমাক বদরুদ্দিন ঘরত লৈ গেছে, বদরুদ্দিনের লগত দেখা করাইছে। আৰু বদরুদ্দিনে আমাক যিদিনা পইচা পিলপিলি কথা মই কলো বদরুদ্দিনে কলে, বাবা এতিয়া তো পিলপিলি নহয়, তোমালোকে এটা কাম কৰা, যেতিয়া পিলপিলি দিয়া যায় আৰু এইগিলা হল লেংৰা খুৰা বস্তু, এগুলা ভাল মানুষ নেদেয়, তোমালোকক মই এটা সন্মান কৰি দিওঁ, 5,000 কোটি টকা তোমালোকক দি দিওঁ। এই 5,000 টকাটো তোমালোকৰ লোক লৈ খানি ব্যবসা কৰা, তোমালোকৰ উন্নতি হ'ব বাবা, তুমি সেগুলা কৰা। এইটো বদরুদ্দিন আজমলে আমাক 12টা মানুষ 5,000 কোটি টকা দিছে। দি ফালে কৈছে তোমালোকে খাওয়া লওয়া কৰি আকৌ ঘৰ বুলি গুচি যোৱা। কালি সেইদিনে জুম্মাবাৰ আছিল, বদরুদ্দিনে কলে জুম্মাবাৰে আপোনালোকে জুম্মাৰ নমাজ পঢ়ি ফালে একেলগতে নমাজ পঢ়ি ফালে তোমালোকে ঘৰত যোৱা। তাৰপিছত ই তাতে আছিল, সি মোক লগ ধৰাইছে। ই তো শুনা পালে পিলপিলি কথা। তাৰপিছত সি কৰিল কি, আমি তো বদরুদ্দিন লগত একলগত নমাজ পঢ়িলো। নমাজ পঢ়াৰ পিছত আমি পিছপৰে আহিলো। তাৰে সি বদরুদ্দিন তো গুচি গ'ল। ই মোক ক'লে কি যে এতিয়া তেনেহ'লে তাৰ এটা সাদা গাড়ী আছিল, সাদা গাড়ী, বগা কৰি এটা গাড়ী আছিল। এই বগা গাড়ীত আমাক 4টা মানুহ উঠাল। আমাৰ 12জন আছিলো, 12জন আৰু 6টা মানুহ তাতে বহাই থলো। আর 4টা তার গাড়িত উঠাই ফেলে কলে যে ভাই পিলপিলি তো মানুহে চায়, কিন্তু পিলপিলি ললে আপনার খরচটো যে দিবা লাগে সেইটো মানুহ নিদে।
খরচটো দিলেহে পিলপিলি পাব। তেতিয়া আমি ক'লো ভাই আমি ফল পিলপিলি দিম, খরচটো যে দিম আমি পিলপিলি পাম না নাপাম সেইটো ক'ত গ্যারান্টি আছে নাকি? কয় ভাই এইটো গ্যারান্টি আছে, পিলপিলি যে পাবা গ্যারান্টি। আমি বদরুদ্দিনে ক'লে পিলপিলি নাংৰা কৰা মানুহ ভাল মানুহ নহয়, তুমি কৈ আছে পিলপিলি দিবা, পিলপিলি দিবা মই দিম, কিন্তু এটা কথা ভাই আমাক ভালদৰে শুনবা লাগিব, তাৰপিছতহে আমি পইচা দিব পাৰিম। তাৰপিছত আমি ভালদৰে শুনিলোঁ, তাৰপিছত এই ভালদৰে শুনিলোঁ, শুনাৰ পিছত সবাই ক'ল দিলবাৰ মানুহ ভাল মানুহ। আমাৰ এই যে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট তাৰ লগত শুনিলোঁ, নাম্বাৰ প্ৰেচিডেণ্টৰ লগত শুনিলোঁ অলপমান, কয় না মানুহটো ভাল আছে, তোমালোকক যদি পিলপিলি দিয়ে তেনেহ'লে পইচাটো দিব পাৰে না। পইচাৰ কথা তাৰ লগত কথা হোৱা নাই, দিলবাৰৰ লগত কথা চথা পাতি পইচাটো মানে বনবছ হৈ পইচাটো 35,000 কৰি এটা কৰি পিলপিলিত 35,000 টকা। না আজি জনাই নাই আমি। তাৰমানে ইয়াক লগত যোগাযোগ পইচা দিব বুলি কৈছে, যে আজি তহঁত আহিছি কালি গুৱাহাটীত আহিছোঁ, আমাক কৈছে যে ঠিকে আছে পইচা দিম তোমালোকক ৰিটাৰ্ণ। আমি কৈছোঁ 2 মাহ আজি 1 বছৰ হ'ল তুমি তাৰিখ দি আছা, কিন্তু তাৰিখটো খালি দিয়ে, পইচাটো নিদিয়ে। এই যোৱা ঈদত কৈছে কি কয়, যোৱা ঈদৰ পিছত 7 তাৰিখৰ মধ্যে 8 তাৰিখ নহ'ব, পইচাটো ৰিটাৰ্ণ কৰি দিব। আমি কৈছোঁ ভাই আমাৰ পইচাগিলা লিছে, আমাৰ কোনো আবৃত্ত নাই, তুমি পিলপিলি দিলে নিদিলে নাই, আমাৰ পইচাগিলা ৰিটাৰ্ণ দি দিলে হ'ল, এনেকুৱা কৈছে। 24 আছে, 23-24 2023 2023তো অলপ দিয়া আছে, 2024 মানে এই 2 বছৰ তোমাৰ কি আছে। পুলিচে লৈ গৈছে, এতিয়াতো ই আমাক বহি আছো লেখাপঢ়া কৰি লৈ গৈছে, এতিয়া পুলিচে লৈ গ'ল। আমাৰ নামটো নুৰুল ইছলাম। নুৰুল ইছলাম ক'ৰ পৰা লৈছিল টকাখিনি? টকাখিনি নীলবাগান কেছ পইচাটো লৈছিল আপোনাৰ নীলবাগান, এই যে আপোনাৰ এই যে জালালিয়া মাদ্রাসা যে আছে, জালালিয়া মাদ্রাসা ফিল্ডটো আছে, তাত আমাৰ গাড়ীত লৈছিলোঁ, তাৰ পৰাই লৈছে। আমাৰ ঘৰটো হ'ল ডিষ্ট্ৰিক্ট হ'ল ধুবুৰী, গাঁও হ'ল চৰকাৰডাঙ্গা, সরকার ডাঙ্গা। বহুত কৰিছে।